অগ্ৰসৰ হৈছে আৰু যিমান সভ্যতা গ'ল য'ৰ পৰা আজি আমি বহুত জানো বা আমি বহুত শিক্ষিত বহুত জ্ঞানী বহুত বিবেচিত বহুত উন্নত বুলি জানো হেতু হৈছে গ্ৰীক civilization হয় নহয় গ্ৰীক সভ্যতাৰ মানুহবিলাক বহুত চোকা আছিলে আৰু তেতিয়া বহুত সায়েন্স বহুত বস্তু টেকনিক্স তেতিয়া মানুহে বলে চিন্তা কৰিছিল যে মানে who am I where we came from আমি কৰ পৰা আহিছো এই কথাবিলাক মানুহে চিন্তা কৰিব ললে মানে সায়েন্সে সেই কথাটো কয় আৰু সেই বস্তুটো বাকি আদাৰ্স এষ্ট্ৰোলজিৰ নিচিনা মানে আদাৰ সায়েন্সৰ নিচিনা এটোটো এই এষ্ট্ৰোলজিটো তেওঁলোকে সায়েন্স বুলি কৈছে এষ্ট্ৰা তৰা বা গ্ৰহ হ্যাঁ আৰু এটা আছে লগোস মানে হৈছে সায়েন্স তত্ত্ব है ना লজিক এই দুটা মিলাই এষ্ট্ৰোলজি in the very beginning of the eras যে সত্য যুগত আৰম্ভণিতে যেতিয়া ঋষিমুনি সকল উৎপত্তি হল তেতিয়া সপ্তঋষি বহুত ট্যালেন্টেড আছিলে 7 ऋषिस है ना मतलब सेंट है ना এই বহুত আছিলে তেতিয়া কি হয় তেওঁলোকে মানে দেখিলে যে আসলতে জীৱৰ मतलब মানুহৰ ভাগ্য ভূত ভৱিষ্যত বৰ্তমান ত্ৰিদেৱ ব্ৰহ্মা বিষ্ণু মহেশহে জানে বাকি গম নাপায় গতিকে তেওঁলোকে তপস্যা সাধনা মানে ৰিচাৰ্চ সাধনাৰ বলত এটা সিস্টেম তৈয়াৰ কৰিলে যেটো শাস্ত্ৰ হল দৈবিক শাস্ত্ৰ যাক এষ্ট্ৰোলজি কোৱা হয় আমাৰ অসমীয়াত হিন্দীত কোৱা হয় জ্যোতিষ শাস্ত্ৰ যাৰ দ্বাৰা মানুহে গুপ্ত ৰহস্য উদ্ঘাটন কৰিব পাৰে বুজি উঠিব পাৰে হিতুৱে হৈ গল জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰত মানে সৰ্বপ্ৰথম ব্ৰহ্মাই যি চাৰিবেদ সৃষ্টি কৰিলে তাত অথৰ্ব বেদত সেক্ৰেটস এষ্ট্ৰোলজি তন্ত্ৰ মন্ত্ৰ সব লিখা আছে গ্ৰহ নক্ষত্ৰৰ চালচলন সম্পৰ্কে এভৰিথিং অথৰ্বেদত আছে मतलब এষ্ট্ৰোলজি ইতিয়াৰ বস্তু নহয় আৰু এই বস্তুটো হৈছে ডিভাইন मतलब ঐশ্বৰিক বস্তু স্বয়ং ব্ৰহ্মাই মুখেৰে ওলোৱা কথা গতিকে এষ্ট্ৰোলজি শিকাটো দৈবিক সংযোগতে সম্ভৱ দৈবিক শাস্ত্ৰত দৈবিক সংযোগ হলেহে শিকিব পাৰিব দৈবিক শাস্ত্ৰ আসল জায়গা বিচাৰি পাব বুজি পাব নহলে নাপায় আৰু সেই বস্তুটো সত্য যুগত তেতিয়া এয়া হল অৰিজিনেল কথা তাৰ পিছত এই ঋষিমুনি সকলে উলিয়ালে হেতু এষ্ট্ৰোলজি জ্যোতিষ শাস্ত্ৰ দৈবিক শাস্ত্ৰ যত জীৱৰ ৰহস্যৰ বিষয়ে গম পোৱা যায় গতিকে এটো এটা বিশাল বস্তু আৰু ইয়া সহজে আয়ত্ত কৰাটো ইমান সম্ভৱ নহয় অৱশ্যে এই শাস্ত্ৰটো প্ৰথমতে ঋষিমায় সকল কোন আছিল ব্ৰাহ্মণ আছিল ব্ৰাহ্মণৰ মাজতে সীমাবদ্ধ আছিল কিন্তু লাহে লাহে ব্ৰাহ্মণৰ পৰা সাধাৰণ মানুহ হলো আহিলে আৰু বৰ্তমান এতিয়া যেটো শিক্ষাটো এটা গ্লোবাল হৈ গৈছে না সংস্কৃতৰ পৰা ইংলিশ আহি গল গতিকে হেকাৰণে বাকি বিলাক মানুহ সাধাৰণ মানুহও সেই বস্তুটো বুজিব পৰা হল এটো chapter 2 we complete astrology কি astrology and its importance ইয়াৰ গুৰুত্বতা আৱশ্যকতা what is astrology কি আৰু ইয়াৰ ইম্পৰ্টেন্স কি আছে
এষ্ট্ৰলজিটো হৈ গ'ল মেইনলি 9 প্লেনেটছ হয় না প্লেনেটছ 9 প্লেনেটছক লৈ কোনো এটা স্পেচিফিক সময়ত বিশেষ এটা স্পেচিফিক নটা গ্ৰহক লৈ কোনো এটা বিশেষ সময়ত নিৰ্ণয় কৰা এখন মানচিত্ৰ যিখন কোৱা হয় মেপ অফ দ্য হেভেন ঐশ্বৰিক এখন মানচিত্ৰ ইয়াৰ নহয় তাৰ এষ্ট্ৰলজিটো হেতু আৰু মেপ অফ দ্য হেভেন হেতু কৈছে বা মেছেজ অফ দ্য ষ্টাৰ্ছ যে তাৰ পৰা নক্ষত্ৰ বা তৰাই কি আমাক কয় সেই বস্তুটো হৈ গ'ল এই বস্তুটো ইম্পৰ্টেন্সটো এই কাৰণে আছে এষ্ট্ৰলজি আমি থুলমূল হেতু বুজি পালো যে এষ্ট্ৰলজি হ'ল যে 9 প্লেনেট আৰু স্পেচিফিক এটা পিৰিয়ডত যেটো সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থানক বনায় এখন যিখন মানচিত্ৰ মেপ হয় না মানে সেইখন হৈছে মেপ অফ দ্য হেভেন অফ 9 প্লেনেটছ সেইখন হেতুই হ'ল এষ্ট্ৰলজি যাৰ দ্বাৰা মানুহে সমস্যা জটিলতা লাঘৱ কৰিব পাৰে তাৰ বিপৰীতে প্ৰকৃতি তত্ত্বৰ মাধ্যমত প্ৰকৃতি তত্ত্বক অনুসৰণ কৰি এটা সুস্থ মানে সৰল সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰে হেতু হৈছে এষ্ট্ৰলজি আৰু ইম্পৰ্টেন্সটো হৈছে হেতুই আসলতে ইয়াত অধ্যয়নৰ মাধ্যমত মানুহজনে নিজক চিনি পাব যে মই কি কৰিব লাগে মই কি ইত্যাদি যেটো আগত গ্ৰীক সকলো সেই কথাটো চিন্তা কৰিছিলে হেতু হ'ল আৰু এইটো 9 প্লেনেটছ নটা গ্ৰহক লৈ যিখন মেপ মানে মানচিত্ৰ অংকন হ'ব সেইখনক আমি বাৰ্থ চাৰ্ট হিচাপত জানো বাৰ্থ চাৰ্ট কোৱা হয় আৰু সেই বাৰ্থ চাৰ্টখন হৰস্কোপ নেটেল চাৰ্ট কোৱা হয় বুজি পাই গৈছা কাৰণ যেতিয়া আমি হৰস্কোপ কম নেটেল চাৰ্ট কম তেতিয়া কি আছিল খুদিলে নহব এটো এই মেপ অফ দ্য হেভেন হেখন হল বাৰ্থ চাৰ্ট তাক আমি হৰস্কোপ কম নেটেল চাৰ্ট কম ঠিক আছে ইংলিছতো না লিখা ইংলিছো লিখি যা দৰকাৰ হ'ব পিছত কাৰণ কেলে আমি ইংলিছতো গাই থাকিমতো দুইটা জনাৰ জৰুৰী এৰিছ কয় টৌৰাছ জেমিনি কেঞ্চাৰ লিঅ